হাতীয়ে গছকাৰ দৰে গছকি ভাঙি মোহাৰি থৈ গুচি গ'ল। খাৰ খোৱা অসমীয়া বুলি এনেই নকয়। হয়, আজি তাকে প্ৰমাণ কৰি দেখুৱাবলৈ আৰম্ভ কৰিলোঁ আজি এই নতুন ভিডিঅ'টো। যোৱাকালি দেৱালী খুব সুন্দৰভাৱে উদযাপন কৰিলোঁ চাকিৰ পোহৰ দি, এটাও বম নুফুটাকৈ। আৰু ৰাতিপুৱা শুই উঠি কলগছজোপা চালোঁ, এনেকুৱা অৱস্থা কোনে কৰি থৈ গৈছে গম নাপাওঁ। কিন্তু সেই পাষণ্ডবোৰৰ দৰেতো আমি এতিয়া কলগছজোপা এনেকৈ পেলাই দিব নোৱাৰোঁ। এতিয়া কলগছজোপা ঘৰলৈ লৈ আহিলোঁ, পচলা বনাম আৰু লগতে খাৰো বনাম। পচলা অকণমান খাম, কিন্তু খাৰ বেছিকৈ বনাম। কলগছজোপা এনেকৈ কাটিলোঁ পিচ পিচ কৰি, এতিয়া ৰ'দত শুকাম, যোনদিনাখনি শুকাব তাৰ যিটো ছাই বা জ্বলোৱাৰ পিছত যিটো ছাই হ'ব, শুকাই যোৱাৰ পিছত আমি জ্বলাই দিম বা জ্বলাই দিয়াৰ পিছত ছাই হ'ব, সেই ছাইটো আমি বটলত ভৰাই থ'ম। যিকোনো আমি কিবা তৰকাৰী হওক বা কিবা ভাজি বনালে আমি খাৰ দি দিম। তাকেই কোৱা হয় খাৰ খোৱা অসমীয়া। আৰু মৰমতে পচলা দুটাও ৰাখি থ'লোঁ। মাজৰ যিটো কুহুম ভীমকলৰ, খাবলৈ বৰ ধুনীয়া। এয়াই আছিল জুবিনদাবিহীন প্ৰথমটো দেৱালী, প্ৰথমটো অভিজ্ঞতা এনেকুৱা জুবিনদা নাইকিয়া হোৱাৰ পিছত। আৰু বিশেষ একো নকওঁ, ইয়াকেই কোৱা হয় খাৰ খোৱা অসমীয়া। ধন্যবাদ থাকিল সেই প্ৰাসংগিককেইটালৈও।